ওয়েলকাম টু ৰেপিড' ডিউটি ডে 9 আৰু প্ৰথমটো অৰ্ডাৰ লাগি গ'ল হয় বাইদেউ হয় হয় এই মাত্ৰ আপোনাৰ অৰ্ডাৰটো মোৰ তাতে লাগিলে হয় হয় আপোনাৰ লোকেশ্যনটো ঠিকে আছে হয়নে ঠিক আছে দিয়ক মই গৈ আপোনাক ফোন কৰি আছোঁ আৰু দিনৰ প্ৰথম অৰ্ডাৰটোৱে মানে কেঞ্চেল হৈ গ'ল ছোৱালীজনীয়ে অৰ্ডাৰটো কেঞ্চেল কৰি দিলে কম সময়ৰ ভিতৰতে মোৰ আৰু এটা অৰ্ডাৰ লাগি গ'ল ইয়াত আপোনালোকে দেখাই পাইছে এতিয়া এই অৰ্ডাৰটো একচেপ্ট কৰি লওঁ এতিয়া কাষ্টমাৰজনক এটা মেছেজ দি লওঁ মেছেজ দি পিক আপ লোকেশ্যনটো চাওঁ কাষ্টমাৰজন ক'ত আছে আৰু এইটো অৰ্ডাৰত ইনকাম হৈছে 54 ছেকেণ্ড অৰ্ডাৰটো উবেৰতে লাগিলে আৰু এইটো অৰ্ডাৰৰ পৰা মোৰ ইনকাম হৈছে 43 বহুতখিনি সময় ৰখাৰ পিছত ৰেপিডত মোৰ এটা অৰ্ডাৰ লাগিলে অলৰেডি অৰ্ডাৰটো একচেপ্ট কৰিলোঁ হেল্ল' আপোনাৰ লোকেশ্যনটো ঠিকে আছে নে দাদা লোকেশ্যনটো ঠিকে আছে নে আপোনাৰ ঠিক আছে দিয়ক মই গৈ আছোঁ এই 2 মিনিটমান লাগিব আৰু কাষ্টমাৰজনক হায়াত হস্পিটেলৰ সন্মুখতে নমাই দিলোঁ আৰু এইটো অৰ্ডাৰৰ পৰা মোৰ ইনকাম হৈছে 98 তো এতিয়া মই আপোনালোকক দেখুৱাম ৰেপিড' আৰু উবেৰত মোৰ টোটেল ইনকামখিনি কিমান হ'ল তো আজি মই ডিউটি কৰিলোঁ প্ৰায় 3 ঘণ্টা আৰু 3 ঘণ্টাত মোৰ কিমান টকা ইনকাম হ'লে আপোনালোক দেখুৱাই আছোঁ এয়া চাওক ৰেপিডত মোৰ হৈছে 193 আৰু উবেৰত হৈছে 43